এগৰাকী বিজেপি নেতা বিজেপিৰ মণ্ডল প্ৰেসিডেন্টে কৈছে যে সকলোকে হাতে হাতে মৰণাস্ত্ৰ ল'ব দিছে। আৰু কিয় মৰণাস্ত্ৰ ল'ব দিছে? এই কাৰণে যে কিয়নো এতিয়া হেনো তেওঁলোকক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বচাব নোৱাৰে, অমিত শ্বাহে বচাব নোৱাৰে, নৰেন্দ্ৰ মোদী আহি বচাব নোৱাৰে। সেই কাৰণে হয়তো তেওঁলোকে চাৰিওফালে কৈছে যে মৰণাস্ত্ৰ ল'ব লাগে। এইগৰাকী ব্যক্তি হৈছে পিয়াল শংকৰ দে, বিজেপিৰ জালুকবাৰী মণ্ডলৰ সভাপতি। আৰু সমষ্টিটো কাৰ? আপোনালোক শুনিছে, জালুকবাৰী। সমষ্টিটো হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সমষ্টি। অসমৰ মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সমষ্টিত এগৰাকী বিজেপি নেতাই কৈছে যে তেওঁলোক সুৰক্ষিত নহয়, তেওঁলোকক হিমন্ত বিশ্ব, অমিত শ্বাহ বা নৰেন্দ্ৰ মোদীয়ে তেওঁলোকক বচাব নোৱাৰে। সেইকাৰণে তেওঁলোকে মৰণাস্ত্ৰ হাতে হাতে ল'বলৈ সকলোকে কৈছে, অপেনলি ভিডিঅ' কৰি কৈছে। গতিকে এতিয়া মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছো কি জালুকবাৰীতো কোনোবা অচিনাকি মানুহ আছে নেকি? কি জালুকবাৰীৰ মানুহখিনি, জালুকবাৰীৰ জনসাধাৰণ আপোনাৰ নেতৃত্বত সুৰক্ষিত নহয় নেকি? যদি নহয় তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি অনতি পলমে আপোনাৰ এই চকীখনৰ পৰা আপুনি নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰক। আপুনি গৃহমন্ত্ৰী, আপোনাৰ হাতত পুলিচ আছে, আপোনাৰ হাতত সকলো দায়িত্ব আপোনাৰ হাততে ন্যস্ত আছে, আপুনিয়ে সৰ্বে সৰ্বা অসমৰ, কিন্তু আপোনাৰ সমষ্টিৰে মানুহ সুৰক্ষিত নহয়, তেওঁলোকে মৰণাস্ত্ৰ ল'ব দিছে। মই এতিয়া প্ৰশ্ন কৰিব দিছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এইগৰাকী ব্যক্তিয়ে কিয় সুৰক্ষিত নাপায়? এইগৰাকী ব্যক্তিক কেনেকৈ ক'ব পাৰিলে মৰণাস্ত্ৰ ল'বলৈ? আপোনালোকে কিয় এনেকুৱাকৈ অসমৰ আপোনালোকৰ বিজেপি নেতাবিলাকে কিয় এনেকৈ অসমক উশৃংখল কৰিব বিচাৰিছে? কিয় অসমত মানে অসমৰ শান্তি শৃংখলা কিয় ব্যাঘাত কৰিব বিচাৰিছে? সেই কথাৰ আপুনি উত্তৰ দিব লাগিব। আপুনি এনে কৰে নহব। আপোনাৰ ল'ৰা ছোৱালীয়ে আপোনাৰ ল'ৰা ছোৱালী বিদেশত থাকি আপোনাৰ পঢ়া শুনা কৰিব, বিদেশত থাকি ঘূৰি ফুৰিব, 18টা কোম্পানীৰ মালিক হ'ব। আপোনাৰ লগত থকা মন্ত্ৰী বিধায়কৰ ল'ৰা ছোৱালী বিলাকে বাহিৰৰ স্কুলত গৈ পঢ়িব, আৰু আমাৰ অসমৰ খাতি খোৱা লোকসকলৰ ল'ৰা ছোৱালীৰ হাতে আপোনাৰ অস্ত্ৰ ল'ব দিব। কিয় আপোনালোকে এনেকৈ মানে শান্তি শৃংখলা বিঘ্নিত কৰিব বিচাৰিছে? কিয় আপোনাৰ এই যে এইবিলাক পালি পহৰে আপোনাৰ যে মানে সাংগু পাংগু নেতাসকলক কিয় এনেকৈ আপোনালোকে ক'ব দিছে? সেই কথা আপুনি ক'ব লাগিব। মই এইকাৰণে কৈছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ হাতত যদি সুৰক্ষিত নহয় জালুকবাৰী সমষ্টিয়ে, তেতিয়াহ'লে আপোনাৰ অসমৰ মানুহ কেনেকৈ সুৰক্ষিত হ'ব? সেইকাৰণে আপুনি নৈতিক দায়িত্ব স্বীকাৰ কৰি আপুনি পদত্যাগ কৰক। আৰু যদি আপুনি কিবা কাৰণত যদি আপুনি ভাবে যে যদি আপুনি নিজৰ মতে যদি ভাবিছে সুৰক্ষিত কৰিব পাৰিছে আপোনালোক, তেতিয়াহ'লে পিয়াল শংকৰ দেক অনতিপলমে গ্ৰেপ্তাৰ কৰক। নহ'লে পিয়াল শংকৰ দেক ক'ত সাহস পালে অসমৰ মানুহক মৰণাস্ত্ৰ ল'বলৈ ক'বৰ কাৰণে? কেনেকৈ পালে? এই কথা আপুনি উত্তৰ দিব লাগিব। আৰু সেইকাৰণে কৈছো যে জালুকবাৰীত কোনোবা অচিনাকি মানুহ আছে নেকি, বা জালুকবাৰীত কোনোবা সন্ত্ৰাসবাদী সোমাইছে নেকি, বা জালুকবাৰীত আপোনাক কোনোবা সন্ত্ৰাসবাদী পুহি ৰাখিছে নেকি, যাৰ বাবে এনেকৈ পিয়াল শংকৰ দে নামৰ বিজেপি নেতা এগৰাকী অপেনলি মৰণাস্ত্ৰ ল'বলৈ ভিডিঅ' দিবলগীয়া হৈছে? গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি ইয়াৰ উত্তৰ দিব লাগিব।